Hello everyone, welcome to our channel. 2 মিনিট আপোনালোকে ভিডিওটো স্কিপ নকৰিব প্লিজ 2 মিনিট চাওক যদি ভিডিওটো আপোনালোকৰ ভাল নালাগে বা ভিডিওটো আপোনালোকৰ উপযোগী বুলি নাভাবে তেতিয়াহলে আপোনালোকে স্কিপ কৰিব পাৰে বা 2 মিনিট ৰখক ভিডিওটো চাওক এই ভিডিওটো বনোৱাৰ উদ্দেশ্য কি আমাৰ ভাৰত চৰকাৰে হওক বা অসম চৰকাৰে হওক বহুতো এনেকুৱা পোষ্ট আছে বহুতো এনেকুৱা চাকৰি ওলাই যিসমূহ মানে পোষ্টত যিসমূহ চাকৰিত আমাৰ অসমীয়া ক্যান্ডিডেটৰ সংখ্যা তেনেই নগণ্য আমাৰ অসমীয়া যিবিলাক আমাৰ অসমৰ যিবিলাক ক্যান্ডিডেট আছে সেই সকল ক্যান্ডিডেটৰ আমাৰ অসমৰ যিসকল যুৱক যুৱতী আছে অসমৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেই সকলৰ তাতে সিলেকশন হোৱাৰ সংখ্যাটো তেনেই নগণ্য যত নেকি বাহিৰৰ বিহাৰ ইউপি বা বাকি যিবিলাক ৰাজ্য আছে ৰাজস্থান মধ্যপ্ৰদেশ হওক তেনেকুৱা ধৰণৰ ৰাজ্যবিলাকৰ সিলেকশনৰ সংখ্যাটো বহুত বেছি কিন্তু আমাৰ অসমৰ কম কিয় ধৰি ললো আপোনাৰ ইউপিএসসি হওক এসএসসি হওক এসএসসি সিজিএল এসএসসি সিএইচএসএল আপোনাৰ এসএসসি জিডিত আজিকালি পায় আজিকালি এসএসসি জিডিত আমাৰ ল'ৰা-ছোৱালীবিলাকে তাতে এপ্লাই কৰিছে কিন্তু এসএসসি জিডি পোষ্টটো মানে হেতু এটা এসএসসি সিজিএলৰ বা এসএসসি সিএইচএসএলৰ কে তলৰ পোষ্ট হয় হেতু আপোনাৰ ডিফেন্স সেক্টৰত যিসকল প্যাৰামিলিটাৰী আছে তাত যাব পাৰে কিন্তু ভাল যিখিনি পোষ্ট আছে ওপৰৰ ৰেংকৰ যিখিনি পোষ্ট আছে এসএসসি বা ৰেলৱে হওক এইখিনি মেইনলি ইউপিএসসি এসএসসি ৰেলৱে আৰু তেনেকুৱা ধৰণৰ আৰু যিবিলাক পোষ্ট ওলাই তাতে আমাৰ অসমীয়া ক্যান্ডিডেটৰ সংখ্যাটো কম কিয় এই কিয়টোক লৈ আমি অলপমান আজি আলোচনা কৰিম আৰু এই কিয়টোৰ সমাধান কৰিবলৈ আমি চেষ্টা কৰিম কাৰণ ইউপিএসসিত যদি আপুনি চাই আমাৰ অসমৰ পৰা প্ৰতি বছৰে 3 জন 4 জন 5 জন বা কোনবাটা বছৰত এজন এনেকুৱা ক্যান্ডিডেটে সিলেকশন হয় যেটো নেকি ভাৰতবৰ্ষৰ নহয় পৃথিৱীৰ আটাইতকৈ এটা কঠিন পৰীক্ষাৰ লগতে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ যিখিনি পোষ্ট আছে যিখিনি A+ গ্ৰেডৰ পোষ্ট আছে আইএএস আইপিএস অফিচাৰ আইএফএস অফিচাৰ তেনেকুৱা ধৰণৰ যিবিলাক পোষ্ট আছে ইন্ডিয়ান ৰেলৱে সাৰ্ভিসৰ যিবিলাক পোষ্ট আছে ডাঙৰ এসএসসি সিজিএলৰ পোষ্ট বিলাক ধৰি লওক আপুনি তাতে ইন্সপেক্টৰ লেভেলৰ যিবিলাক পোষ্ট আছে বি গ্ৰেডৰ পোষ্ট তাতে আমাৰ অসমীয়া ক্যান্ডিডেট প্ৰায় নাই বুলি ক'ব পাৰি এসএসসি সিজিএলত আপোনাৰ সিলেকশন হোৱাৰ সংখ্যাটো খুব কম এসএসসি সিজিএল বা এসএসসি সিএইচএসএল বা ৰেলৱে এনেকুৱা খুব কম এই কাৰণটো কিয় মই সব আমাৰ ইয়াতে ৰিসোৰ্সৰ অভাৱ নাই আজি আপুনি ইউটিউবত যদি ইন্ডিয়ান হিষ্ট্ৰী বুলি মাৰে আপুনি লাখ ভিডিও পাব ইন্ডিয়ান জিওগ্ৰাফি বুলি যদি মাৰে এটা যদি যিকোনো এটা টপিক নাম্বাৰ সিস্টেম বুলি যদি আপুনি সাৰ্চ কৰে লাখ ভিডিও পাব সমলৰ অভাৱ নাই আমাৰ অভাৱটো কিহৰ হৈছে আমি কোনখিনিত আমি পিছ পৰি ৰৈছো আমি সেই কথাখিনি আজি আলোচনা কৰিম আৰু সেইখিনি সমাধান কৰিবলৈ সকলোৱে মিলি সমাধান কৰিবলৈ কাৰণে চেষ্টা কৰিম কাৰণ আমি পঢ়িব লাগিব আমি সেই পোষ্টবিলাক ল'ব লাগিব তেতিয়াহে আমি সেইখিনি আমি সুবিধা পাম আমি সেই পোষ্টখিনি আমি পাব লাগিব এজন আইএএস অফিচাৰ এজন আইপিএস অফিচাৰ বা এসএসসি সিজিএলৰ ইন্সপেক্টৰ ৰেংকৰ পোষ্টে হওক বা তাৰ তলৰ পোষ্টে হওক সেই পোষ্টবিলাক আমি ল'ব লাগিব আমাৰ অসমীয়া ল'ৰা-ছোৱালী মুঠে নাই বুলিয়ে ক'ব পাৰি তো ফাৰ্স্ট কথাটো হ'ল ৰিসোৰ্সৰ আমাৰ অভাৱ নাই কিন্তু আমাৰ পথ প্ৰদৰ্শক আমাক পথটো দেখুৱাই দিয়া যে এনে ধৰণে প্ৰিপেয়াৰ কৰ বা এনে ধৰণে আগবাঢ় এনে ধৰণে এক্সাম এটা এনে ধৰণে কেক কৰিব পাৰি সেই তেনেকৈ দেখুৱাই দিয়া বা তেনেকুৱা মেন্টৰৰ অভাৱ মানে বহুত এটা কোচিং সেন্টাৰ হৈছে বহুতে এটা কোচিং সেন্টাৰ খুলিছে পইচাৰ মানে ম্যাক্সিমাম কোচিং সেন্টাৰ আপোনাৰ পইচাৰ ৰূপত খুলিছে মানে সমলৰটো অভাৱ নাই কৰবাৰ পৰা সমলখিনি ললে কৰবাৰ টিচাৰ হায়াৰ কৰি পঢ়ালে প্ৰথম দুই এজন ভাল টিচাৰৰ ফেচটো দেখাব আপোনাক সেই ফেচটো দেখাই পেলাই আপুনি ভাবিব যে এটো সেন্টাৰে বহুত ভাল হ'ব সকে তাত আপুনি জয়েন কৰিব সেই টিচাৰজনৰ সিঙ্গল এজন টিচাৰ বা কোনোবা এজন আৰু তেনেকুৱা দুই এজনৰ ফেচ টু চাই পেলাই আপুনি হেতুত কোচিং সেন্টাৰত জয়েন কৰিব কোচিং সেন্টাৰটো জয়েন কৰাৰ পিছত
ফাৰ্ষ্ট এমাহ 1.5 মাহ আপুনি ভাল পাব, তাৰপিছতে আপুনি সেই ভিতৰচোৱা আপুনি গম পাব যে ইয়াতে টিচাৰে নাই, ভাল টিচাৰ। তো ভাল টিচাৰ নাই, তো আপুনি সেই পইচাখিনিও পানীত গ'ল, আপোনাৰ সময়ো অথলে গ'ল, আৰু কোনো গাইডেন্স নাই। তো মই ভাবিছো কি মোৰ এই চেনেলটোৰ যোগেদি আপোনালোকো সংযোগ হওক, আমি গোটেই প্ৰিপাৰেশ্যনটো আমি অসমীয়াত কৰিম। কাৰণ আমাৰ যিখিনি অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোক ইংলিছ মিডিয়াম বা হিন্দী মিডিয়ামৰ ছাত্ৰ ছাত্ৰীতকৈ কোনো গুণেই কম নহয়, সেইটোত 100% মানে চিয়ৰিটি আছে। তেওঁলোক বোলে চোকা নহয়, তেওঁলোকে নাজানে কৰিবলৈ, তেনেকুৱা নহয়। আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীখিনিৰ সমস্যাটো এটাই, ক্লাছ 10লৈকে কি হয়, তেওঁলোকে অসমীয়া মাধ্যমত পঢ়ে বা হাই ছেকেণ্ডেৰী লেভেলতো তেওঁলোকে অসমীয়া মাধ্যমত পঢ়ে, তাৰপিছত গ্ৰেজুৱেশ্যনত অহাৰ লগে লগে তেওঁলোকক ইংলিছ মাধ্যমত আহিব লগা হয়। ইংলিছ মাধ্যমত আহিব লগা হোৱাৰ লগে লগে কি হয়, চাওক, কোনো এটা ভাষাত আপুনি অন্য বিদেশী ভাষা এটা বা অন্য ভাষা এটা যেতিয়া আপুনি শিকিব আৰু নিজৰ মাতৃভাষাত যেতিয়া শিকিব, আপোনাৰ বিদেশী ভাষা এটাত যিমান সোনকালে আপুনি বুজি পায়, মাতৃভাষাটোত তাতকে বহুত কম সময়তে আপুনি বস্তু এটা বুজি পাব পাৰে। যদি কোনো এটা কোনো এটা বিষয় যদি মই আপোনাক মাতৃভাষাত বুজাওঁ, মাতৃভাষাত বুজিলে যদি আপুনি 30 ছেকেণ্ডত বুজি পাব পাৰে, কিন্তু সেইটো যদি মই বেলেগ এটা ভাষাত বুজাওঁ, তেতিয়াহ'লে আপুনি সেই ভাষাটোত বুজিবলৈ হ'লে হয়তো 3 মিনিট লাগি যাব পাৰে বা 5 মিনিট লাগি যাব পাৰে। যিটো বিষয় আপুনি 30 ছেকেণ্ডতে বুজিব পাৰে, সেই বিষয়টো বুজোতে আপোনাক 5 মিনিট 6 মিনিট টাইম লাগি যাব পাৰে। কাৰণটো কি, চাওক, কিছুমান এনেকুৱা ধৰণৰ টপিক আছে, এতিয়া ধৰি লওক মই পলিটিৰ কথাই ক'লো, ৰুল অফ ল, এভিডাইছে এতিয়া এটা তত্ত্ব, ৰুল অফ ল পলিটি, UPSC বা APSC কুৱেশ্যন বিলাকত আহে। এই ৰুল অফ লটোক আপোনাক তেওঁলোকে যিবিলাক ইংলিছ মিডিয়ামৰ বহুত বেছি মানে এনেকুৱা ধৰণৰকে ক্ৰিটিকেল কৰি পেলাই আপোনাক এটা দিব, ইংলিছত এটা তেওঁলোকে এনচাৰ দেখাই দিব যে ৰুল অফ লটো কি বুজাব বিচাৰিব, য'ত নেকি আপুনি কি হয় আপোনাৰ মাথাৰ ওপৰেদি মানে বস্তুটো উৰি যায়। কাৰণটো এইটোৱে, আপুনি বুজি নোপোৱাকে থকা নাই, আপুনি ইংৰাজী বুজি পায়, মই জানো আজিৰ দিনত ইংৰাজী বুজি নোপোৱা কোনো নাই, ইংৰাজী আপুনি বুজি পায়, খালি আমি ফ্লুৱেণ্ট নহয়, আমি মানে কথাখিনি কৈ যাব নোৱাৰো, আৰু ক'বলৈ লাগিব বুলি তেনেকুৱা কোনো টান নাই, কাৰণ সেইটো এটা ভাষাহে। ইংৰাজী জনা মানে আপুনি এজন মানে জ্ঞানী পুৰুষ বা জ্ঞানী ব্যক্তি হৈ নাযায়। ইংৰাজী এটা ভাষা, ভাষাটো জানিলে ভাল, নাজানিলেওতো একো প্ৰব্লেম নাই। এবাৰ আপুনি গুগলত চাৰ্চ কৰি চাব, পৃথিৱীৰ আটাইতকৈ বেছিকে কোৱা ভাষা কোনটো, বেছিকে কোনটো ভাষা মানুহে কয়, তাতে আপোনালোকে গম পাব যে মাণ্ডাৰিন লেংগুৱেজ মানে চাইনিজ যোনটো ভাষা, চাইনিজ ভাষাটো পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছিকে কয়। তাৰপিছতে স্পেনিছ আহিব, বা আপোনাৰ ৰাছিয়ান লেংগুৱেজ আহিব, আমাৰ হিন্দী আহিব, এনেকে ধৰণৰ ভাষাবিলাক আহিব, ইংলিছো আহিব। কিন্তু সেই যে চাইনা আৰু জাপানৰ, মই চাইনা আৰু জাপানৰ উদাহৰণে দিব বিচাৰিছো। চাইনা আৰু জাপান ইমান যে টেকনলজিকেলি আগবাঢ়া বা তেওঁলোক ইমান যে ডেভেলপ হৈছে, তেওঁলোকৰ ইমান ডেভেলপ হোৱাৰ কাৰণটো কি? তেওঁলোকৰ ডেভেলপ হোৱাৰ কাৰণ বহুকেইটা কাৰণৰ ভিতৰত এটা অন্যতম কাৰণ হৈছে তেওঁলোকক সৰুৰে পৰা মাতৃভাষাত সকলো জ্ঞান দিয়া যায়। যিবিলাক টেকনিকেল জ্ঞান আছে, চায়েন্সৰ যিবিলাক জ্ঞান আছে, সেই জ্ঞানখিনি ইংৰাজী মাধ্যমত নিদি পেলাই বা বেলেগ এটা ভাষাত নিদি পেলাই তেওঁলোকক সৰুৰ পৰাই নিজৰ মাতৃভাষাত বুজোৱা যায়, নিজৰ মাতৃভাষাত কোৱা যায়। নিজৰ মাতৃভাষাত যেতিয়া সহজ সৰলভাৱে কথাখিনি বুজোৱা যাব, আপুনি বহুত টান টপিক এটাও আপুনি কিবা নহয় কিবা এটা আয়ত্ব কৰিব পাৰিব। কিন্তু বেলেগ এটা ভাষাত যদি আপোনাক সেইটো বস্তু বুজোৱা যায়, আপোনাৰ মনৰ ওপৰতে উৰি যাব। চাইনা আৰু জাপানে কি কৰে, পৃথিৱীৰ যিকোনো গুৰুত্বপূৰ্ণ কিতাপ, যিকোনো গুৰুত্বপূৰ্ণ বিষয়, তেওঁলোকৰ যদি ভাবে এই বিষয়টো বা এই কিতাপখন গুৰুত্বপূৰ্ণ, এই কিতাপখনে তেওঁলোকক উপকাৰ কৰিব পাৰে, তেওঁলোকে কি কৰে, সেই কিতাপখন লগত ট্ৰান্সলেট কৰে, লগত তেওঁলোকৰ নিজৰ ভাষাটো ট্ৰান্সলেট কৰি সেই তাৰ ল'ৰা ছোৱালীবিলাকক, তাৰ ষ্টুডেণ্টবিলাকক বা তেওঁলোকৰ লাইব্ৰেৰীত সেই কিতাপবিলাক ৰাখে। কাৰণটো কি, বেলেগৰ যিটো আমাৰ কিবা এটা ধৰি লওক এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰতে হওক, তো কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত কিবা এখন যদি এনেকুৱা ৰিচাৰ্চ পেপাৰ ওলাইছে, কিবা এখন এনেকুৱা গৱেষণা পত্ৰ ওলাইছে, সেইখিনি কি কৰিব, চাইনাতে হওক বা জাপানতে হওক, তেওঁলোকে নিজৰ ভাষাত ট্ৰান্সলেট কৰি পেলাই তাৰ ইউনিভাৰ্চিটি কলেজৰ লাইব্ৰেৰীত দি দিব, আৰু তাতে যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকে তাৰ পৰা পঢ়িব, তেওঁ বুজিব। সেইকাৰণে চাওক,
চেট জিপিটি এতিয়া অলপ দিনৰ আগতে আপোনালোকৰ এইটো নিউজ পাইছে চাগে, চেট জিপিটি আৰু ডিপচিক চেট জিপিটিটো এনেকুৱা এটা মানে কৃত্ৰিম বুদ্ধিমত্তাৰ বস্তু হয়, তাতে আপুনি যি লিখে মানে যি বিচাৰে সি তাকে দি দিব, সি যি এনচাৰ বিচাৰে আপুনি সি তাকে দিবলৈ কাৰণে ৰেডি হৈ থাকে। তো চেট জিপিটিক অভাৰটেক কৰি পেলাই ডিপচিকক উলিয়াইছে চাইনাৰ এজন ল'ৰাই। চেট জিপিটিটো এতিয়া তাৰ কাৰণে আমেৰিকাত কিমান লাখ কৰোৰ টকা লোকচান হৈছে এটা কাৰণে, চেট জিপিটিটো বনাবৰ কাৰণে যিমান বিলিয়ন টকা তেওঁলোকে খৰচ কৰিছিলে, কিন্তু ডিপচিকটো খুব কম খৰচতে বনালে। চেট জিপিটিৰ কাৰণে আপুনি মেম্বাৰশ্বিপ ল'ব লাগিব মাহিলী বা ইয়েৰলি, ডিপচিক কমপ্লিট ফ্ৰী কৰি দিলে। কি কাৰণে তেওঁলোক চেট জিপিটিৰ নিচিনা এটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বস্তুক মানে কম্পিটিশ্যন কৰি পেলাই ডিপচিক কি কাৰণে ওলাই গ'ল? কাৰণ সেই চাইনাত সেইখিনি বস্তু দিছে, সেই ল'ৰা ছোৱালীখিনিক তেওঁলোকক নিজৰ মাতৃভাষাত যেতিয়া সকলোবিলাক জ্ঞান দিব, সকলোবিলাক নলেজ দিব, তেওঁলোকে বুজি নোপোৱা বস্তুটো বুজি পাবলৈ আৰম্ভ কৰিব। তাকে নকৰি পেলাই যেতিয়া বেলেগৰ ভাষা এটা আমাৰ মূৰত ভৰাই দি থকা যায়, তেতিয়াহ'লে আমি কি হ'ব? আমি সেই ভাষাটোতো বুজিব লাগিবই। ফাৰ্ষ্টতে ভাষাটো বুজিব লাগিব, ভাষাটো বুজাৰ পিছত আপুনি কথাখিনি বুজি পাব লাগিব। আপুনি কেতিয়াবা বাৰু অন্য ভাষাত কিবা কথা ভাবি, বা ইংৰাজী কথাই ক'লো, ইংৰাজী ভাষাৰ কথাই ক'লো, ইংৰাজী ভাষাত বা অন্য ভাষাত আপুনি কিবা ভাবিব পাৰেনে? কিবা এনেকুৱা প্লেনিং কৰিব পাৰেনে? পঢ়াৰ বাহিৰে পেপাৰখন পঢ়ি আছে বা বুকখন পঢ়ি আছে সেইটো বাদ দিলোঁ, আপুনি যে বিচনাত কিবা এটা থিংকিং কৰিছে, কিবা এটা চিন্তা কৰিছে, আপুনি বেলেগৰ ভাষাত কৰিব পাৰেনে? আপুনি সপোন এটা বেলেগৰ ভাষাত দেখিব পাৰেনে? কেতিয়াও নোৱাৰে। আপুনি সদায় নিজৰ মাতৃভাষাতহে আপুনি বস্তুটো কমফৰ্টেবল পায়। তো বা নিজৰ মাতৃভাষাতহে সেইখিনি কৰিব পাৰি। কিবা এটা থিংকিং, কিবা এটা চিন্তা, কিবা এটা সৃষ্টি কৰিবলৈ হ'লে নিজৰ মাতৃভাষাত ভাবিব লাগিব, তেতিয়াহে আপুনি সেই কামটো কৰিব পাৰিব। তো সেইকাৰণে মই ভাবিছোঁ আমি ইয়াতে গোটেইখিনি যিখিনি আমাৰ কম্পিটিটিভ এক্সামৰ যিটো চিলেবাছ, সেই চিলেবাছটো কমপ্লিট অসমীয়াত আমি আনিম। আনাৰ পিছত আমি সহযোগিতাৰে সেই বস্তুবিলাক পঢ়িম। মেথছ হওক, ৰিজনিং হওক, আপোনাৰ GS হওক বা ইংৰাজী হওক, সেই গোটেইখিনি আমি শিকিম। মেথছ, ৰিজনিং আৰু GSটো আমি কমপ্লিট অসমীয়াত শিকিব লাগিব। ঠিক আছে, আমি কমপ্লিট অসমীয়াত মই ইয়াতে গোটেইখিনি ট্ৰান্সলেট কৰি পেলাই অসমীয়াত আনিম। তো আপোনালোকে সেই বস্তুখিনি যদি বিচাৰে, মনৰ পৰা যদি বিচাৰে যে অসমীয়াত প্ৰিপাৰেশ্যন কৰোঁ, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে তেতিয়া আপোনালোকে ভিডিঅ'সমূহ ৰেগুলাৰ পাই থাকিব। বুজি পাইছে? তো আমি অলপ চিলেবাছটো ডিছকাছ কৰোঁ। চিলেবাছটো ডিছকাছ কৰাৰ আগতে মই ইয়াতে লিখিছোঁ, ইয়াতে আপুনি কি পাব? সকলো পাঠ্যক্ৰম সম্পূৰ্ণ অসমীয়া ভাষাত। সকলো পাঠ্যক্ৰম সম্পূৰ্ণ অসমীয়া ভাষাত। সকলো ক্লাছ বিনামূলীয়া। ইয়াতে মই কোনো পইচা দিব লাগিব মোক এইটো ক্লাছ কৰিবৰ কাৰণে, বা ইমান পে'মেণ্ট কৰিব লাগিব, তেনেকুৱা কোনো নাই। সকলো বিনামূলীয়া। কাৰেণ্ট এফেয়াৰ্ছৰ সংকলন, কাৰেণ্ট এফেয়াৰ্ছবিলাক আমাৰ যিবিলাক সমসাময়িক ঘটনা আছে, যিবিলাক ৰেগুলাৰ মাহটো বা আজিৰ দিনটো বা কালিৰ দিনটোত বা পৰহি কি হৈছিলে, সেই গোটেই ঘটনাবিলাক যিটো সমসাময়িক ঘটনা বুলি কয়, সেই ঘটনাখিনি আমি এটা সংকলনকে প্ৰতি মাহে বা প্ৰতি সপ্তাহে এনেকৈ আনিবলৈ চেষ্টা কৰিম। ৰেগুলাৰ ক্লাছ ল'ম আৰু সকলোতকৈ সহজ পদ্ধতিৰে শিকম। মেথছৰ ক্ষেত্ৰত কি হয়, আপোনালোকে সৰুৰ পৰাই X ধৰি Y ধৰি এনেধৰণে মেথছ সমাধান কৰে, কিন্তু আমি X Y নধৰাকৈ কেনেকৈ মেথছ কৰিব লাগে, কেনেকৈ মেথছ তেনেকৈ মানে সমাধান কৰিব পাৰি, আমি সেই বস্তুখিনি আমি শিকিম। তো এইখিনি বস্তু এই ক্লাছখিনিত আমি এই বস্তুখিনিকে আনিবলৈ চেষ্টা কৰিম। তাৰপিছতে আপোনাৰ এইটো হৈছে চিলেবাছটো। সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে পাঠ্যক্ৰম। সাধাৰণ জ্ঞানত সাধাৰণতে কি আহে? ইতিহাস আহিব, অসম, ভাৰত আৰু বিশ্ব গোটেইখিনি আনিবলৈ চেষ্টা কৰিম। ভূগোল, অসম, ভাৰত, পৃথিৱী, ৰাজনীতি, ইণ্ডিয়ান কনষ্টিটিউশ্যনখন আৰু তাৰ সমান্তৰালকৈ যিখিনি আছে পলিটিৰ বস্তু, সেইখিনি আনিবলৈ চেষ্টা কৰিম। অৰ্থনীতি, বিজ্ঞান, ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বায়'লজি, কাৰেণ্ট এফেয়াৰ্ছ,
ষ্টেটিক জিকে এটা মোষ্ট ইম্পৰ্টেণ্ট টপিক হয়। তাৰপিছতে মেথছ আনিম, ৰিজনিং আনিম, ইংলিছ আনিম, আমি একেলগে পঢ়িম। মই যিখিনি জানো সেইখিনি মই আপোনালোকক মই এতিয়ালৈকে পঢ়ি পেলাই যিখিনি জানিছোঁ, যিখিনি বুজিছোঁ, সেইখিনি মই আপোনালোকক এটা সহজ একদম মেথছবিলাক আপোনালোকে মই মেথছবিলাক এনেকুৱা ধৰণে কৰিম য'ত নেকি মেথছ লাইন বাই লাইন কৰি থাকি আপুনি 6-7 লাইনত যিটো মেথছ এনচাৰ উলিয়াব পাৰি, সেই মেথছটো মই এক লাইনত কৰি দেখাম কেনেকৈ কৰিব লাগে। সেই SSC যে আপোনাৰ 100টা কুৱেশ্যন আহে যায় 25 আৰু দিয়ে এঘণ্টা। 100টা কুৱেশ্যনৰ কাৰণে এঘণ্টা সময় দিয়ে, 60 মিনিট দিয়ে। 60 মিনিটৰ কাৰণে 100টা কুৱেশ্যনত তেওঁলোকৰ কাট অফ কিমান যায়? 155, 160, 145 এনেকুৱা হাই লেভেলৰ কাট অফ যায়। কেনেকৈ কাট অফটো ইমান যায়? সেই 60 মিনিটত ইমান সহজে কেনেকৈ কৰে? কাৰণ তেওঁলোকে সেই কথাখিনি জানিছে, সেই কথাখিনি জানে, সেইখিনি তেওঁলোকক গাইড কৰিবৰ কাৰণে আছে মানুহ, তাতে মানুহৰ অভাৱ নাই। আৰু আমাৰ ইয়াতে যিখিনি আমাৰ ইয়াং ল'ৰা ছোৱালী উঠি আহিছে, যিসকলে প্ৰিপেৰেশ্যন কৰিবলৈ হৈছে, তেওঁলোকক কোচিঙৰ ডাঙৰ ডাঙৰ বেনাৰ দেখুওৱা গৈছে, ইমান চিলেকশ্যন হৈছে, সিমান চিলেকশ্যন হৈছে, সেইবিলাক দেখাই পেলাই বিপথে পৰিচালিত কৰি আছে। সেই চিলেকশ্যনটো কোচিং চেণ্টাৰত আপুনি পঢ়ি থাকিলে চিলেকশ্যন ল'ব নোৱাৰে। আপুনি নিজে পঢ়িব লাগিব, নিজে বুজি পাব লাগিব, তাৰপিছতহে আপুনি চিলেকশ্যন হ'ব। কোচিং চেণ্টাৰত হাজাৰ হাজাৰ লাখ লাখ ষ্টুডেণ্টে এডমিশ্যন লৈ আছে, কিন্তু চিলেকশ্যন ৰেচিঅ'টো বঢ়া নাই কি কাৰণে? কাৰণ আপুনি নিজে পঢ়িব লাগিব, নিজে পঢ়ি নিজে বুজিব লাগিব, তাৰপিছতহে আপুনি সেইখিনি কথা মানে চিলেক্টেড হ'ব পাৰিব। বুজি পাইছে কথাটো? কোচিং চেণ্টাৰত নাম ল'লে, নাম ভৰাই এডমিশ্যন ল'লে চাকৰি নাপায়, সেইটো কথাও মনত ৰাখিব। তো কেইটামান ইম্পৰ্টেণ্ট কথা হ'ল, ইয়াতে এক্সামৰ কাৰণে আমাৰ যিবিলাক কম্পিটিটিভ এক্সামৰ কাৰণে কম্পিটিটিভ এক্সামৰ কিছুমান কথা আছে, যিকেইটা কথা আপোনালোকে নাজানে হয়তো। 70 to 80% প্ৰশ্ন, ধৰি ললো কুৱেশ্যন পেপাৰখনত 100টা প্ৰশ্ন আহে, 100টা প্ৰশ্নৰ 70 বা 80টা প্ৰশ্ন সেই এক্সামটোত 50% চিলেবাছৰ পৰাই আহে। চিলেবাছ এখন যে দিয়ে, সেই চিলেবাছখনৰ আধাহে আহে। সেই আধাতে কিমান আহে? 70ৰ পৰা 80টা প্ৰশ্ন। 70ৰ পৰা 80টা প্ৰশ্ন যদি আপুনি কৰিব পাৰে, তেতিয়াহ'লে আপুনি 50% চিলেবাছ পঢ়ি যদি আপুনি 70ৰ পৰা 80টা কুৱেশ্যন কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰতো কাট অফে ক্লিয়াৰ হৈ যাব। আৰু অলপমান তাত যোগ দিলে কেনেকে 50% যে চিলেবাছৰ পৰা যে 70-80টা প্ৰশ্ন আহে, সেই 50% চিলেবাছটো কি? সেই চিলেবাছটো মই আপোনালোকক দিম, সেই বস্তুখিনি মই আপোনালোকক শিকাম। সেই 50% চিলেবাছটো কেনেকৈ চিলেক্ট কৰিব, ঠিক আছে? তাৰপিছতে কম্পিটিটিভ যিবিলাক চাকৰিৰ কাৰণে যিবিলাক পঢ়ি আছে, যিসকলে মেথছ আৰু ৰিজনিঙত বেয়া, তেওঁলোকে কাট অফ ক্লিয়াৰ কৰাটো বহুত কঠিন হৈ পৰে। যিসকলে মেথছ আৰু ৰিজনিঙত ভাল, মেথছ ৰিজনিঙত আপুনি যদি ভাল, মেথছ ৰিজনিঙত যদি আপুনি যদি যিমানটা কুৱেশ্যন আহে, ধৰি লওক 50 নম্বৰ যদি মেথছ ৰিজনিঙত আহে, যদি আপুনি 50 নম্বৰী কৰিব পাৰিছে, তেন্তে আপোনাৰ 99.99% চিলেকশ্যন হোৱাৰ চান্স আছে। মানে ক'ব বিচাৰিলোঁ কি, GS প্লাছ মেথছ প্লাছ ৰিজনিং প্লাছ ইংলিছ, টোটেল 100টা কুৱেশ্যন, 25 প্লাছ 25কে আহিছে। মই SSC মানে উদাহৰণ দিয়ে আপোনালোকক বুজাব বিচাৰিলোঁ। 25কে আহিছে, তাতে মাৰ্কছ আছিলে 100টা কুৱেশ্যনৰ কাৰণে 2 নম্বৰকে 200 মাৰ্কছ আছিলে। মই অলপ আগত যে আপোনালোকক ক'লো কাট অফটো 155 যায়, 140 যায়। কেনেকৈ যায়? ইয়াত চাওক, মেথছ আৰু ৰিজনিঙৰ আছে টোটেল 50টা। 50টাত যদি আপুনি গোটেইকেইটা কাৰেক্ট কৰে, আপোনাৰ অলৰেডি আপুনি 100 পাই গ'ল নম্বৰ 100 পাই গ'ল। থাকিল কিমান আপোনাৰ? 54 বা 40 বা 55। সেইখিনি আপুনি ইংৰাজী আৰু জেনেৰেল ষ্টাডিজৰ পৰা দুইটা কম্বাইন কৰি পেলাই 25টা 50টা কুৱেশ্যনৰ ভিতৰত যদি আপুনি 50টাও কাৰেক্ট কুৱেশ্যনৰ পৰা যদি আপুনি
50টা কুৱেশ্যন, টোটেল 50টা কুৱেশ্যনৰ যদি আপুনি 25টাও শুদ্ধ কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ আৰু 50 নম্বৰ যোগ হৈ গ'ল 150। ঠিক আছে, আপোনাৰ সেই কাট অফটো ক্লিয়াৰ হ'ল নে নাই? ইয়াৰ দ্বাৰা মই কি বুজাব বিচাৰিছোঁ, যদি আপুনি মেথছ আৰু ৰিজনিংটোত যদি কমপ্লিট নম্বৰটো উঠাই দিব পাৰে, আৰু মেথছ আৰু ৰিজনিঙত নম্বৰ উঠাটো আটাইতকৈ সহজ, যদি সেই সহজ পদ্ধতিখিনি যদি আপোনালোকে শিকে, সেইখিনি মই যিখিনি দেখাম আপোনালোকক, যেনেকে কেনেকে মেথছটোক মেথছৰ চিলেবাছটো বহুত ভাষ্ট চিলেবাছ, কিন্তু তাৰ পৰাতো 50%হে আহিব। সেই যে ক'লো মই 50% চিলেবাছহে আহিব, সেই 50%ৰ মেথছখিনি কি মই এই মেথছখিনি জানিলেই মোৰ মেক্সিমাম কম্পিটিটিভ এক্সামৰ মই কুৱেশ্যন ছল্ভ কৰিব পাৰিম, মেক্সিমাম মই কুৱেশ্যন মোৰ সমাধান হৈ যাব। সেই মেথছৰ চিলেবাছটো কি, সেই চিলেবাছটো মই আপোনালোকক দিম। তো বুজি পালে, যদি 25টা 50টা কুৱেশ্যন যদি আপোনালোকে কাৰেক্ট কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ অলৰেডি 100 মাৰ্কছ আহি গ'ল। থাকিল জেনেৰেল ষ্টাডিজ। জেনেৰেল ষ্টাডিজ এটা বহুত ডাঙৰ ছাবজেক্ট, তাত আপোনাৰ কোনো সীমা নাই, মানে অসীমলৈকে, য'লৈকে আপুনি চকুৰে দেখা পাইছে বা য'লৈকে আপুনি চকুৰে মনিবও নোৱাৰে, তাৰলৈকে জেনেৰেল ষ্টাডিজ আহিব। তো জেনেৰেল ষ্টাডিজৰ চিলেবাছ কেতিয়াও কমপ্লিট কৰিব নোৱাৰে, কিন্তু জেনেৰেল ষ্টাডিজৰো কিছুমান টপিক আছে, কিছুমান বিষয় আছে, সেই বিষয়খিনি চালে মেক্সিমাম কুৱেশ্যন, এইটো যে কৈ আছোঁ মই আপোনাক 70 পৰা 80%, সেই 70 পৰা 80% কুৱেশ্যন সেইখিনি টপিকৰ পৰা আহিব। সেই টপিকখিনি কি, সেইখিনি আমি ডিছকাছ কৰিম ইয়াত। তাৰপিছত ইংৰাজীৰো কোনো সাল সলনি হোৱা টপিক নহয়, এইটো এটা ষ্টেটিক টাইপ টপিক। গ্ৰামাৰখিনি যদি আপুনি জানে, ভকেব অলপ যদি ভালকে জানে, কোনবিলাক ইম্পৰ্টেণ্ট ভকেব, ব্লেক বুক বা ৱৰ্ড মেড, পাৱাৰ ইজি, এনেকুৱা ধৰণৰ বুকবিলাকত যিবিলাক ভকেব আছে, সেই ভকেববিলাক যদি আপোনাক যেতিয়া মই সেইবিলাক লৈ আহিম, সেইবিলাক যেতিয়া শিকিব, সেইখিনি হৈছে ষ্টেটিক। এবাৰ মনত ৰাখি ল'ব, মনত ৰাখি লোৱাৰ পিছত তাক সাল সলনি কৰি থকাৰ কোনো প্ৰয়োজন নাই। তো এই গোটেইখিনি আমি এই ইউটিউব চেনেলৰ মাধ্যমেৰে আপোনালোকক আগবঢ়াম। আপোনালোকে মই যিখিনি জানো, মই যিখিনি শিকিলো, সেইখিনি শিকি পেলাই মই আপোনালোকক এইখিনি দেখাবলৈ বিচাৰিছো। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তো মই আৰু এটা বস্তু দেখাম, এক ছেকেণ্ড ৰ'ব। ঠিক আছে, তো মই এইবিলাক নোটছ ক'ৰ পৰা আনিম চাওক। এইবিলাক হৈছে UPSC, যোনবিলাক UPSC IS IPS অফিচাৰে যিবিলাক বুক পঢ়ি পেলাই তেওঁলোকে IS IPS হৈছে, UPSC ক্ৰেক কৰিছে। পুনম দলাল দহিয়াৰ এনচিয়েণ্ট এণ্ড মেডাইভেল হিষ্ট্ৰী, মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী, তাৰপিছতে M লক্ষ্মীকান্ত, ৰমেশ সিঙৰ ইণ্ডিয়ান ইকনমি, তাৰপিছত আপোনাৰ RS আগৰৱালৰ এইবিলাক কোৱান্টিটিভ বুক, ৰিজনিঙৰ বুক। তো এইবিলাক মই আপোনালোকক ৱৰ্ড পাৱাৰ মেড ইজি, এইবিলাক মষ্ট ফেমাছ বুক। মই আৰু আছে নোটছ, মই এইখিনি ক্ৰীম ভাৰ্চনটো পঢ়িব পাব। চাওক বুকখন ইমান ডাঙৰ, এখন ইণ্ডিয়ান ইকনমি ৰমেশ সিঙৰ, এইখন বুক যদি আপুনি পঢ়িবলৈ যায় আপুনি একো বুজি নাপাব। তো সেই বুকবিলাকৰ মই আপোনালোকক ক্ৰীম ভাৰ্চনটো দিম, অৰ্থাৎ যিখিনি এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট, যিখিনি আমাক এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট, যিখিনি আমি পঢ়িব লাগে, আৰু সেইখিনিও মই আপোনালোকক অসমীয়াত দিম। তো অসমীয়াত ট্ৰান্সলেট কৰি পেলাই সেইখিনি বস্তু দিম। তো হিষ্ট্ৰী হওক বা যিখিনি আছে আৰু যিমান চিলেবাছ আছে গোটেইখিনি অসমীয়াত দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু মোৰ এইটো পদক্ষেপটো যদি ভাল পাইছে তেন্তে ভিডিঅ'টো এটা লাইক কৰক, আৰু লগৰ বন্ধুৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক। ঠিক আছে, থেংক ইউ। এইখিনি কষ্ট মই আপোনালোকৰ কাৰণে কৰিম। তো আপোনালোকে সেইখিনি চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব নিশ্চয়। চেনেলটো ছাবস্ক্ৰাইব কৰক, ছাবস্ক্ৰাইব কৰাৰ পিছত তেতিয়া ভিডিঅ'সমূহ ৰেগুলাৰ পাই থাকিব। তো আমি একেলগে পঢ়িম। আমি যিমানবিলাক গভমেণ্ট এক্সাম আছে, যিবিলাক ডাঙৰ ডাঙৰ পোষ্ট আছে, আমি সেই পোষ্টবিলাকৰ চিলেবাছ পৰ্যন্ত আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, থেংক ইউ।